এফালে লোকসভা নিৰ্বাচনৰ গৰম বতাহ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত নেতা পালি নেতাৰ মুখত বিকাশ আৰু উন্নয়নৰ আপ্তবাণী কিন্তু আনফালে ভোটাৰ ৰাইজৰ গুজৰণী লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নো ৰোড নো ভোট স্লোগানেৰে কপিছে লামটিঙৰ আকাশ বতাহ আগন্তুক এটা নিৰ্বাচন আহিছে এটা আমি সিদ্ধান্ত লৈছো আমাক যদি ৰাস্তা ঠিক কৰি নিদিয়ে তেতিয়ালে আমি ভিটো বৰ্জন কৰি ভোট নিদিও কোনে লামটিঙৰ ৰাইজে লৈছে ভোট নিদিয়াৰ সিদ্ধান্ত লামটিঙৰ পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ শৰৎপল্লীৰ ৰাইজে লৈছে এই সিদ্ধান্ত লামটিঙৰ বিধায়ক শিবু মিশ্ৰৰ বিৰুদ্ধে ক্ষোভ শৰৎপল্লীৰ একাংশ জনতাৰ বিধায়কগৰাকীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি নৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ আমাৰ সমস্যা মেইন হৈছে আমাৰ বৰষা সময়ত বাৰিষা যেতিয়া হয় তেতিয়া আমাৰ পানী সোমায় পানী হৈ পানীবিলাক যোৱাৰ ৰাস্তা নাই এই ইয়াতে হাবুডুবু খাই থাকে আমাৰ ৰোডৰ ভিতৰতে আমি মহিলাবিলাকে কেনেকৈ যাওঁ এই কাপোৰ চুপুৰ উঠাই পিনে সেই বজাৰত যাব লাগে এই কৰিব লাগে এটা সম্ভৱ নহয় লাজৰো কথা এতিয়া আমি পাঁচবাৰ মান আমি গ'লো আমাৰ MLAৰ ওচৰত তেখেতে কোনো আমাৰ কথাৰ কোনো গুৰুত্বই নিদিলে আৰু আমাক যে আহি চাব যে কি কাৰণে সঁচা নে মিছা এই খবৰটো লওঁ সেইটো নহ'ল এতিয়া আমি আৰু কি কৰিম ভাগৰি গ'লো এতিয়া আমি আগন্তুক এটা নিৰ্বাচন আহিছে এতিয়া আমি সিদ্ধান্ত লৈছো আমাক যদি ৰাস্তা ঠিক কৰি নিদিয়ে তেতিয়ালে আমি ভিটো বৰ্জন কৰিম ভোট নিদিও কোনে আমি আজি 7-8 বছৰ ধৰি হৈ আছো সমস্যা বিলাক আহিছে আগতো ইমান মানুহ নাছিলে ইমান পানী এইফালে সেইফালে গুচি গৈছিলে এতিয়া সবাই বাউণ্ডাৰী হৈ গ'ল কাৰো পানী কোনোফালে যাব নোৱাৰে সমস্যা নাই ক'লে নহ'ব নহয় এতিয়া পানী যোৱা এতিয়া আমি যদি পানীত হাবুডুবি খাই থাকো তেখেতে যদি বহি আমাক আহি চাব লাগে যেতিয়া বৰষুণ দিয়ে তেতিয়াহে চাব লাগে যে আমি পানী খাইছো নে পানীত শুই আছো তেখেতে একো দেখা নাই তাত বহি কথা পাতিলে নহ'ব নহয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নো ৰোড নো ভোট স্লোগানেৰে হুজাই জিলাৰ উপায়ুক্তক স্মাৰকপত্ৰ দাখিল কৰা ঘটনা এতিয়া তোলপাৰ লগাইছে এই ঘটনা সংঘটিত হৈছে লামটিং ঝুলনপুল ৰোড শৰৎপল্লী অঞ্চলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 9টাকৈ দিন বাকী নিৰ্বাচনৰ সময়তে ভুক্তভোগী ৰাইজে লামটিঙৰ বিধায়ক পৌৰনেত্ৰী সংবাদ মাধ্যমকে ধৰি হুজাই জিলাৰ উপায়ুক্তলৈ ভোট বৰ্জন কৰাৰ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে লামটিং পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ ৰাইজে বছৰ বছৰ ধৰি বিভিন্ন সমস্যাত সন্মুখীন হৈ আহিছে লগতে বিধায়কগৰাকীক লিখিতভাৱে আবেদন জনাইছিল যদিও বিধায়কগৰাকীয়ে তেওঁলোকক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি আজি তেওঁলোকে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে এই ঘটনাৰ উমান পাই ৱাৰ্ড কমিছনাৰ গৰিয়া হালদাৰৰ স্বামী সুমন হালদাৰে ক্ষোভিত ৰাইজক বুজনি দিয়ে যদিও ক্ষোভিত ৰাইজে তেওঁৰ কোনো কথাই গুৰুত্ব সহকাৰে লোৱা নাই বুলি জানিব পৰা গৈছে আমি সিদ্ধান্ত লৈছি যতদিন পর্যন্ত রাস্তা না হইব তত পর্যন্ত ভোট আমরা দিব না 5 বছর ধরে এই কলোনির মধ্যে বৃষ্টি হইতে আছে হাঁটতে পারতাছি না মা বোনরা হাঁটতে পারে না কাপড় উঠাইয়া হাঁটাচলা করে MLAর কাছে যাওয়া হয়েছে হেও কোনো গুরুত্ব কিছু দেয় নাই এই জন্য আমরা সবাই মিলে মিটিং করে ডিসিশন লইয়া কইছি যে যতদিন পর্যন্ত রাস্তা না হইব ততদিন ভোট দিব না আমি ঝুলনপুর রোড শরৎপল্লী থেকে বলছি মানে এই রোডটার মধ্যে এত জল হয় জল সব আমাদের বাড়ির উপর দিয়ে যায় আর বাড়িতে 1 হাঁটুর উপরে জল হয় এটাই আমাদের সমস্যা জানাইছিল উনি তো কোনো গুরুত্ব দিয়ে নাই এটো যে যেটা মানে লইছো যে রাস্তাটো আমার আনে কাঁচা মানে পানি বর্ষার দিনত বহুত কষ্ট হয় সেই কাৰণে ৰাস্তাটো মোটামুটি ষ্টলিঙেই আছে কিন্তু আমাৰ আজি 5 বছৰ আগতে টাউন কমিটিৰ পৰা তেতিয়া বেলেগ আছিল ৱাৰ্ড কমিছনাৰ এই 70 মিটাৰ বনাইছিলে তাৰপিছত ৰাস্তাবিলাক আমালোকে নিজে পইচা দি বনাইছো কিন্তু কালভাৰটো ভাঙা আছিলে কালভাৰটো আমালোকে 2 মাহ আগতে কালভাৰটো আমালোকে নিজে মিলি সবে মিলি কিনে কালভাৰটো বনাইছো কিন্তু এতিয়া বৰ্ষা হলে যে পানী জমে এই পানী আমালোকে ঘৰে মানুহ ইয়াবিলাক পানী খুচকাই যাব পাৰে পানী যাবলৈ ৰাস্তা নাই ড্ৰেইনটো আমালোকে লাগে ড্ৰেইনটো আমালোকে কৰি দিয়ক এইটো হলে মেইন পানী যাবৰ সুবিধা সমাধান আজি হৈ গ'ল 5 বছৰ ওপৰত হৈ গ'ল আমালোকে সব মানুহ তো লাহে লাহে আহি আছে না ইয়াতে ঘৰ বনাইছে তাৰ সমস্যা হৈ গ'ল তাৰপিছত আমালোকে তো মেমৰেণ্ডাম বেছ কেইটামান দিলো কেইটা দিছিলে 5টা মেমৰেণ্ডাম দেওয়া আছে আমাৰ MLA সাহেব কাছত আমি নিজে কৈছো যে
সুবিধা কৈছে মানে আপুনি দেখক ৰাস্তাটো যাই কিনে দেখক এইবিলাক চব আমালোকে অসুবিধা আছে ড্ৰেইনটো কৰক তই চাওঁ আহিম কৰিম এনেকৈ কৈ আছে কি পৰিস্থিতি পালন কৰা নাই এতিয়া কি কৰে সিদ্ধান্ত লৈছোঁ এতিয়া আমালোকে এইটো কথা যে ৰাস্তাটো কৰক আমালোকে এটা কথা দিয়ক নাইলে আমালোকে মানে সামনে ইলেকশ্যন সেইকাৰণে আমালোকে এইটো সিদ্ধান্ত লৈ আছোঁ নিউজ ডেস্ক ৰিপৰ্ট সচ দ্য ৰিয়েলিটি